नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मस्जिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर विपदत परिब बुलडोजारे अपराधीर घर भंगा सरकार प्रशासन अवहৰৰ पूर्वे बुलडोजारक লৈ अंतिमটো रायदान देशर मुख्य न्यायाधीश DY चंद्रचूड़र बुलडोजारर न्याय ग्रहणयोग्य নহয় আৰু এই সন্দৰ্ভত জবাবদিহি কৰিব লাগে घर ভাঙিবলৈ অনুমতি দিয়া सरकार আৰু प्रशासनर विषया कर्मचारी अवहৰৰ पूर्वे এই अंतिमটো रायदान देशर मुख्य न्यायाधीश DY चंद्रचूड़र बुलडोजारर न्याय ग्रहणयोग्य নহয় এই মন্তব্য मुख्य न्यायाधीश DY चंद्रचूड़र अवहৰৰ पूर्वे बुलडोजारक লৈ अंतिमটো रायदान DY चंद्रचूड़र बुलडोजारर न्यायत जड़ित सरकारी विषयाक जवाबदिही करार आह्वान उच्चतम न्यायालयर अवैध बुलडोजार न्यायर विरुद्धे अनुशासन और अपराधमूलक व्यवस्था ग्रहण करा उचित नागरिकर गृह सुरक्षा मौलिक अधिकार हिसापे गुरुत्व आरोप करा उचित सम्पत्ति अधिकाৰৰ मान्यता अनुच्छेद 300 अधीनतহে নোহোৱা কৰিব পাৰিব। उत्तर प्रदेशर एक गोचरक লৈ এই ৰায়দান DY চন্দ্ৰচূড়ৰ उल्लेखযোग्য যে 10 नवेम्बरत आनुষ্ঠাनिकভাৱে अवसर ग्रहण करे मुख्य न्यायाधीश DY चंद्रचूड़े और 2022 चনৰ नवेम्बर माहत देशर 50 संख्यक मुख्य न्यायाधीशर दायित्व लैছিল DY चंद्रचूड़े और अवहৰৰ पूर्वे बुलडोजारक লৈ चूड़ाন্ত रायदान दिए मुख्य न्यायाधीश DY चंद्रचूड़े। परवर्ती खबर मुसलमान अनुप्रवेशकारीक লৈ पुनर गरजु उठिल मुख्यमंत्री हिमंत बिश्व शर्मा। हिमंत बिश्व शर्मार मंतव्य देशर प्रतिখন चहरते मुसलमान अनुप्रवेशकारी सोमाবলৈ লৈছে और तेवलोके दखल কৰিবলৈ লৈছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অনুপ্ৰৱেশকাৰীক ৰাস্তা নালাগে চৰকাৰী চাকৰি নালাগে মুছলমান অনুপ্ৰৱেশকাৰীক লাগে মাত্ৰ সংৰক্ষণ। প্ৰতিখন চহৰতে এজন এজনকৈ অনুপ্ৰৱেশকাৰী সোমাবলৈ লৈছে আৰু বেছি দিন নাই ৰাছিন নামৰ এদিন কৰাচী হৈ পৰিব। অনুপ্ৰৱেশকাৰীয়ে লাহে লাহে ঝাৰখণ্ড দখল কৰিবলৈ লৈছে। मुसलमान अनुप्रवेशकारीक লৈ पुनर এইদৰে গৰজি উঠিল मुख्यमंत्री हिमंत बिश्व शर्मा। परवर्ती खबर उपनिर्वाचনৰ প্ৰাকখনত সামগ্ৰীত ভয়ংকৰ ঘটনা নিৰ্বাচনী প্ৰচাৰৰ মাজতে সামগ্ৰীত ফুটিল গুলি বিধায়ক জিতু গোস্বামীৰ বাহনক লক্ষ্য কৰি আক্ৰমণ দুৰ্বৃত্তৰ নিৰ্বাচনী হিংসাত উত্তপ্ত সামগ্ৰীত এইবাৰ গুলিচালনা বিজেপিৰ বিধায়কৰ লক্ষ্য কৰি গুলিচালনা দুৰ্বৃত্তৰ বিধায়ক জিতু গোস্বামীৰ বাহনলৈ তিনিজাইকৈ গুলি নিক্ষেপ দুৰ্বৃত্তৰ সামগ্ৰীৰ মৰিপুঠিত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা। দীপ্লৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাই আছিল বিধায়কজনে আৰু বৰমপুৰৰ বিধায়কজনৰ সৈতে আছিল বিজেপি নেতা সুৰেশ বৰা। নিৰ্বাচনী দিন ঘোষণাৰ পিছৰে পৰা উত্তপ্ত হৈ আছে সামগ্ৰী और एटार पिছত आनটো निर्वाचनी हिंसार घटना संघटित হৈছে সামগ্ৰী সমষ্টিত। কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকসকলে কেইবাবাৰো প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে সামগ্ৰী। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। परवर्ती खबर मध्यप्राच्যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ কেৱল ইজৰাইলকে নহয় এইবাৰ আমেৰিকাকো আক্ৰমণ কৰিবলৈ সাজু হৈছে ইৰাণ। ইৰাণৰ এই সংকেতক লৈ এতিয়া চিন্তিত ইজৰাইল আৰু আমেৰিকা। কেৱল ইজৰাইলকে নহয় আমেৰিকাকো আক্ৰমণ কৰিবলৈ সাজু হৈছে ইৰাণ। কাইলৈ ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰাণে। ইজৰাইলৰ লগতে আমেৰিকাতো আক্ৰমণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইৰাণৰ এই সংকেতক লৈ এতিয়া চিন্তিত হৈ পৰিছে ইজৰাইল আৰু আমেৰিকা। বিমোৰত পৰিছে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে ICBM আৰু পুটিন। ইৰাণে ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰা বুলি এতিয়া চৰ্চা চলিছে বিশ্বজুৰি আৰু এই মিছাইলে 5500 কিলোমিটাৰ দূৰলৈকে লক্ষ্য ভেদ কৰিব পাৰে।
রাছিয়ার রাষ্ট্রপতি ভ্লাদিমির পুটিনে ইরানলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও এতিয়া চলিছে চৰ্চা। ৰাছিয়া আৰু ইৰাণৰ মাজত বৰ্তমান সম্পৰ্ক ভাল হৈ আছে। ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজত ৰাছিয়াক সহায় কৰিছিল ইৰাণে। আৰু ইপিনে ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে দিছে সকিয়নি। যুদ্ধ হ'লে পশ্চিম এছিয়াৰ লগতে অস্থিৰ হৈ পৰিব বিশ্বৰ অন্যান্য প্ৰান্ত। ইজৰাইলৰ ওপৰত প্ৰতিশোধ ল'বলৈ এক প্ৰকাৰ শপত খাইছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। আৰু ইয়াৰ মাজতে শক্তিশালী মিছাইলৰ পৰীক্ষণৰ খবৰে বৃদ্ধি কৰিছে ইজৰাইল আক্ৰমণৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, সোমবাৰ অৰ্থাৎ আজি ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ অৱসৰ গ্ৰহণৰ পিছতে এইবাৰ ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হ'ব সঞ্জীৱ খান্না। আৰু সঞ্জীৱ খান্নাই আজি মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। পৰৱৰ্তী খবৰ, মুছলমান আৰু NDAক লৈ পুনৰ ডাঙৰ মন্তব্য কিংমেকাৰ নীতিশ কুমাৰৰ। নীতিশ কুমাৰৰ মন্তব্য, যিমান যি নহওক কিয় NDAৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। দুবাৰ ভুল কৰিলোঁ, এতিয়া আৰু ভুল নহয়। এই মন্তব্য কিংমেকাৰ নীতিশ কুমাৰৰ। মুছলমানৰ কল্যাণৰ বাবে বিভিন্ন কাম কৰাৰ দাবী নীতিশ কুমাৰৰ। মাদ্ৰাছা শিক্ষানুষ্ঠানক চৰকাৰী মৰ্যাদা প্ৰদান কৰিলোঁ। মাদ্ৰাছাৰ শিক্ষকক আন বিদ্যালয়ৰ দৰে বেতন দিয়া আৰম্ভ কৰিলোঁ। বিহাৰত সৰ্বধৰ্মীয় মানুহৰ বাবে কাম কৰাৰ দাবী নীতিশ কুমাৰৰ। 2005 পৰা বিজেপিৰ সৈতে মিলি বিহাৰৰ উন্নয়নৰ কাম কৰিছোঁ। এই মন্তব্য নীতিশ কুমাৰৰ। নীতিশ কুমাৰে লগতে কয় যে মাজতে দুবাৰ মই ভুল কৰিলোঁ, এতিয়া আৰু ভুল নহয়। বিহাৰৰ এক বিশেষ সভাত NDAৰ সৈতে থাকিব বুলি ঘোষণা নীতিশ কুমাৰৰ। NDA এৰি আন কাৰো লগত চামিল নোহোৱাৰ আশ্বাস দিলে নীতিশ কুমাৰে। পৰৱৰ্তী খবৰ, পুনৰ নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ। চামগুৰিৰ উটমাৰীত তানজিল হুছেইনৰ ফৰ্চুনাৰ বাহনৰ গ্লাছ ভাঙিলে দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ। নিৰ্বাচনী হিংসাত পুনৰ উত্তপ্ত পৰিস্থিতি চামগুৰিত। এইবাৰ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ। চামগুৰিৰ উটমাৰীত তানজিল হুছেইনৰ ফৰ্চুনাৰ বাহনৰ গ্লাছ ভাঙিলে দুৰ্বৃত্তই। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে দুখনকৈ বাহনত আক্ৰমণ চলায় দুৰ্বৃত্তই। আৰু ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত গোচৰ দাখিল তানজিল হুছেইনৰ। পৰৱৰ্তী খবৰ, প্ৰকৃতিপ্ৰেমী চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক আৰক্ষীৰ। প্ৰকৃতি ৰক্ষাৰ আহ্বানত অংকন কৰা এখন ছবিৰ বাবেই আটক কৰা হৈছে চিত্ৰশিল্পীগৰাকীক। লগতে আটক কৰা হৈছে অংকুমান বৰুৱা আৰু কমল বৰুৱাকো। ফাটাকিল থানাৰ আৰক্ষীয়ে আটক কৰিছে কেউজনকে। উল্লেখযোগ্য যে গিভন অভয়াৰণ্য ৰক্ষাৰ লগতে গছ কটাৰ বিৰোধিতা কৰিছিল মাৰ্চেল বৰুৱাই, যাৰ বাবে আৰক্ষীয়ে আটক কৰিছে এই 3জন ব্যক্তিক। পৰৱৰ্তী খবৰ, কানাডা চৰকাৰে বন্ধ কৰিলে ফাষ্টেগ ভিছা। ভাৰত আৰু কানাডাৰ মাজত চলি থকা কূটনৈতিক বিবাদৰ মাজতে এই পদক্ষেপ। কানাডা চৰকাৰে গ্ৰহণ কৰা নীতিৰ বাবে এতিয়া সমস্যাত পৰিব পাৰে হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী। আৰু ভাৰতৰ লগতে বিশ্বৰ 14খন দেশৰ ছাত্ৰ ছাত্ৰীয়ে পৰিব পাৰে সমস্যাত। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা। এইবাৰ বন কৰা মহিলাই অপহৰণ কৰিলে এটি 5 বছৰীয়া কন্যা শিশু। আৰু শিশুটিৰ পিতৃও এই অপহৰণত জড়িত থকাৰ অভিযোগ। লখিমপুৰৰ বগীনদীৰ পৰা উদ্ধাৰ কৰা হৈছে অপহৃত এই 5 বছৰীয়া শিশুটিক। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে বন কৰা মহিলা চুমি গগৈ আৰু শিশুটিৰ পিতৃ বিজু পেগুক। আৰু এই দুয়োৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই মুকলি কৰা হ'ব ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট ব্ৰিজ। সফলতাৰে সম্পন্ন হ'ল ৰেল ব্ৰিজখনৰ স্পীড ট্ৰায়েল। ৰামেশ্বৰমৰ মাজৰ মান্নাৰ উপসাগৰত এই পাম্বান দলংখন ডিচেম্বৰ মাহত মুকলিৰ সম্ভাৱনা।
পৰৱৰ্তী খবৰ প্ৰমোদ বড়োলৈ এইবাৰ প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰ মন্তব্য বিটিআৰত মই অকলে যথেষ্ট কোনো নালাগে মোক লৈ UPPL আৰু বিজেপিয়ে ভয় খাই আছে এই মন্তব্য হাগ্ৰামা মহিলাৰ বিটিআৰত মই অকলে যথেষ্ট কোনো নালাগে এই মন্তব্য হাগ্ৰামা মহিলাৰ হাগ্ৰামাই লগতে কয় যে মোক লৈ UPPL আৰু বিজেপিয়ে ভয় খাই আছে চুলিৰ লগত কি কথা নিৰ্বাচন জিকি দেখুৱাওক প্ৰমোদ বড়োৱে সিডলিৰ পৰা প্ৰমোদ বড়োলৈ এই প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰ পৰৱৰ্তী খবৰ বিজেপিৰ 25টা বৃহৎ প্ৰতিশ্ৰুতি কৃষকৰ ঋণ ৰেহাই 25 লাখ নিবনুৱা কৰ্মসংস্থাপন আৰু মহিলাসকলক প্ৰতিমাহে দিয়া হ'ব 2100 টকা এইদৰে মহাৰাষ্ট্ৰত বিজেপিয়ে দিলে 25টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি দেওবাৰে মহাৰাষ্ট্ৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনবিছ আৰু পীযুষ গোয়েলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত 25টা প্ৰতিশ্ৰুতি দিছে য'ত মহিলাসকলৰ বাবে প্ৰতিমাহে 2100 টকা কৃষকৰ বাবে ঋণ ৰেহাই আৰু বৃদ্ধ পেঞ্চন আৰু লগতে 25 লাখ চৰকাৰী চাকৰি আদিৰ কথা উল্লেখ কৰা হৈছে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত কি বৃহৎ ঘোষণা কৰিছে চাওঁ আহক মহাৰাষ্ট্ৰৰ ভগ্নীসকলক প্ৰতিমাহে 2100 টকা দিয়া হ'ব আৰু লগতে প্ৰশিক্ষণো দিয়া হ'ব আৰু 25000 মহিলাক আৰক্ষী বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব কৃষকক ঋণ ৰেহাই দিয়া হ'ব প্ৰতিজন দুখীয়া মানুহক খাদ্য আৰু বাসস্থান দিয়া হ'ব বৃদ্ধ পেঞ্চনধাৰীক 2100 টকাকৈ দিয়া হ'ব পেঞ্চন বজাৰৰ মুদ্ৰাস্ফীতিৰ পৰা মহাৰাষ্ট্ৰৰ সকলো পৰিয়ালক ৰক্ষা কৰিবলৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুস্থিৰ কৰি ৰখা হ'ব আগন্তুক সময়ত 25 লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব আৰু 10 লাখ ছাত্ৰ ছাত্ৰীক প্ৰতিমাহে 10000 টকাৰ ষ্টাইপেণ্ড দিয়া হ'ব লগতে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ 45000 গাঁৱত পান্ধন ষ্টেচন স্থাপন কৰা হ'ব আৰ্থিক সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে অংগনবাড়ী আৰু আশা শ্ৰমিকসকলক প্ৰতিমাহে 15000 টকাৰ দৰমহা আৰু বীমা কভাৰ প্ৰদান কৰা হ'ব বিদ্যুতৰ বিল 30% হ্ৰাস কৰি সৌৰ আৰু নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হ'ব চৰকাৰ গঠনৰ 100 দিনৰ ভিতৰত ভিজন মহাৰাষ্ট্ৰ @2029 উপস্থাপন কৰা হ'ব প্ৰযুক্তি উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ'ব ব্যাপক কাম-কাজৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব 2027 বৰ্ষৰ ভিতৰত মহাৰাষ্ট্ৰত 50 লাখ কোটি বাইদেউ সৃষ্টি কৰা হ'ব অক্ষয় অন্ন যোজনাৰ অধীনত কম আয়ৰ গোটৰ মহিলাক প্ৰতিমাহে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব য'ত থাকিব চাউল তেল নিমখ চেনি হালদি সৰিহ জিৰা আৰু জলকীয়া গুড়ি মাৰাঠী অটল টিংকাৰিং লেবছ আঁচনি আৰম্ভ কৰা হ'ব যাতে সকলো চৰকাৰী বিদ্যালয়ত ৰবটিক্স আৰু এআইৰ জৰিয়তে শিকিবলৈ সুবিধা প্ৰদান কৰা হ'ব আৰু লগতে মহাৰাষ্ট্ৰৰ প্ৰতিখন জিলাতে ছাত্ৰপতি শিৱাজী মহাৰাজ আকাংক্ষা কেন্দ্ৰ স্থাপন কৰা হ'ব যাৰ জৰিয়তে 10 লাখ নতুন উদ্যমী তৈয়াৰ কৰা হ'ব ব্যৱসায় বৃদ্ধিৰ বাবে অনুসূচিত জাতি আৰু জনজাতি লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ উদ্যোগীসকলক 115 লাখ টকা পৰ্যন্ত সুতমুক্ত ঋণ প্ৰদান কৰা হ'ব লগতে OBC SC BC EWS NT VJNTৰ যোগ্য ছাত্ৰ ছাত্ৰীক টিউচন মাচুল আৰু পৰীক্ষাৰ মাচুল ঘূৰাই দিয়া হ'ব আৰু 18 পৰা 35 বছৰ বয়সৰ যুৱক যুৱতীসকলৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ বাবে স্বামী বিবেকানন্দ যুৱ আৰোগ্য কাৰ্ড মুকলি কৰা হ'ব আৰু ড্ৰাগছ মুক্ত মহাৰাষ্ট্ৰৰ বাবে স্থায়ী আঁচনি ৰূপায়ণ কৰা হ'ব জ্যেষ্ঠ নাগৰিকক অগ্ৰাধিকাৰৰ নীতি গ্ৰহণ কৰা হ'ব বলপূৰ্বক আৰু প্ৰবঞ্চনামূলক ধৰ্মান্তকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব বাঘ নাহৰ ফুটুকী হাতী গড় বনৰীয়া গাহৰি আৰু বান্দৰৰ দৰে বন্যপ্ৰাণীৰ ক্ষতি আৰু সা সম্পত্তিৰ ক্ষতি ৰোধ কৰিবলৈ AI প্ৰযুক্তি আৰু ড্ৰোনৰ ফলপ্ৰসূ ব্যৱহাৰ কৰা হ'ব বিজেপি চৰকাৰ হ'লে ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মহাৰাষ্ট্ৰই বহু যুগৰ পৰা প্ৰতিটো ক্ষেত্ৰতে দেশক আগুৱাই লৈ আহিছে ভক্তি আন্দোলনৰ আৰম্ভণিও মহাৰাষ্ট্ৰৰ পৰাই হৈছিল দাসত্বৰ পৰা মুক্তিৰ আন্দোলন শিৱাজীয়ে ইয়াৰ পৰা আৰম্ভ কৰিছিল ইয়াৰ পৰা আৰম্ভ হৈছিল সামাজিক বিপ্লৱ আমাৰ সংকল্প পত্ৰখন মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিফলন
আজি মহাজতীয়া কৃষকৰ সন্মান, দুখীয়াৰ কল্যাণ, মহিলাৰ আত্মসন্মান বৃদ্ধি আৰু ঐতিহ্যৰ পুনৰুজ্জীৱিতকৰণৰ সংকল্প লৈছে। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।